অনুশীলনী 8.1 ইয়াৰে 9 নম্বৰ গণিত 9 নম্বৰ গণিতটোত আছে AB CD সমান্তৰিকৰ BD কৰ্ণৰ ওপৰত P আৰু Q দুটা বিন্দু এনেদৰে লোৱা হ'ল যে DP সমান BQ দেখুৱা যে ইয়াতে চাৰিটা গণিত আছে এক নম্বৰ হল ত্ৰিভুজ APD সৰ্বসম ত্ৰিভুজ CQB গতিকে প্ৰথমতে এটা ছবি আঁকি লওঁ চিত্ৰটো ABCD এটা সমান্তৰিক ABC আৰু D BD কৰ্ণৰ ওপৰত P আৰু Q দুটা বিন্দু এইটো হল P আৰু এইটো হল Q AQ আৰু AP সংযোগ কৰা হল তাৰ পিছত CQ আৰু CP সংযোগ কৰা হল এইটো কোণৰ লগত এইটো কোণ সমান এইটো কোণৰ লগত এইটো কোণ সমান নম্বৰ 1 নম্বৰ ত্ৰিভুজ APD আৰু ত্ৰিভুজ CQB পৰা পাওঁ DP সমান সমান BQ প্ৰদত্ত এংগল ADP ইকুৱেল এংগল QBC একান্তৰ কোণ তাৰপিছত AD সমান সমান BC সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান থাকে গতিকে এইটো লিখিব লাগিব সমান্তৰিকৰ বিপৰীত বাহু এতেকে ত্ৰিভুজ APD সৰ্বসম ত্ৰিভুজ CQB সাজ ৰোল মতে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব তাৰ পিছত 2 নম্বৰত প্ৰমাণ কৰিব হৈছে AP সমান সমান CQ 2 নম্বৰ যেহেতু ত্ৰিভুজ APD সৰ্বসম CQB APD এইটো ত্ৰিভুজ আৰু এটা হৈছে CQB এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ দুটা যদি সৰ্বসম হয় তেতিয়ালে আমি CPCT মতে কি লিখিব পাৰো AP সমান CQ AP সমান সমান CQ AP সমান CQ CPCT মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান থাকে নেক্সট 3 নম্বৰ 3 নম্বৰত প্ৰমাণ কৰিব হৈছে ত্ৰিভুজ AQB সৰ্বসম ত্ৰিভুজ CPD গতিকে ত্ৰিভুজ AQB আৰু ত্ৰিভুজ CPD পৰা পাওঁ BQ সমান DP প্ৰদত্ত এংগল ABQ সৰ্বসম সমান P
পি ডি চি কোণ এংগল এ বি কিউ কোণ সমান সমান এংগল পি ডি চি কোণ কাৰণ হৈছে এ বি সমান্তৰাল চি ডি আৰু বি ডি হৈছে ছেদক তাৰপিছত এংগল এ বি ডি সমান এংগল বি ডি চি একান্তৰ কোণ এ বি কিউ কোণ সমান সমান পি ডি চি এতেকে আমি কি লিখিব পাৰোঁ এ বি সমান চি ডি এতেকে আমি কি লিখিব পাৰোঁ ত্ৰিভুজ এ কিউ বি সৰ্বসম ত্ৰিভুজ চি পি ডি এইটো কি বিধি হ'ব সাজ বিধি হ'ব বা সাজ ৰোল তাৰপিছত 4 নম্বৰত প্ৰমাণ কৰিব হৈছে এ পি সমান চি পি যেহেতু ত্ৰিভুজ এ কিউ বি ত্ৰিভুজ আৰু চি পি ডি ত্ৰিভুজ গতিকে 4 নম্বৰত আমি কি লিখিব পাৰোঁ চি পি চি টি মতে এ কিউ সমান সমান চি পি এইটো হ'ব চি পি চি টি তাৰপিছত 5 নম্বৰত আছে এ পি চি কিউ এটা সামান্তৰিক এ পি চি কিউ এটা সামান্তৰিক বুলি আমি প্ৰমাণ কৰিব লাগে তো এ পি চি কিউ সামান্তৰিকৰ পৰা পাওঁ চতুৰ্ভুজৰ পৰা আমি পাওঁ চতুৰ্ভুজৰ পৰা পাওঁ এ পি সমান চি কিউ তাৰপিছত এ কিউ সমান সমান চি পি আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান এতেকে এ পি চি কিউ এটা সামান্তৰিক প্ৰমাণিত হ'ল তাৰপিছত চোৱা 10 নম্বৰ গণিত এ বি চি ডি এটা সামান্তৰিক বি ডি কৰ্ণৰ ওপৰত এ আৰু চি শীৰ্ষবিন্দুৰ পৰা ক্ৰমে এ পি আৰু চি কিউ লম্ব টনা হ'ল দেখুৱা যে ত্ৰিভুজ এ পি বি সৰ্বসম ত্ৰিভুজ চি কিউ ডি এইটো আমি প্ৰমাণ কৰিব লাগে গতিকে প্ৰথমতে এ বি চি ডি এটা সামান্তৰিক অঁকা হওক এ বি চি ডি এটা কি সামান্তৰিক বি ডি কৰ্ণ আৰু এই কৰ্ণৰ ওপৰত এ পি লম্ব আৰু চি কিউ আন এডাল লম্ব এইটো কোণ 90 ডিগ্ৰী এই 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণ সমান হ'ব
ইয়াৰ কাৰণ হৈছে একান্তৰ কোণ। এ বি চি ডি এটা সামান্তৰিক এতেকে এ বি সমান্তৰাল চি ডি আৰু বি ডি হৈছে ছেদক। গতিকে আমি লিখিব পাৰোঁ এংগল 1 সমান সমান এংগল 2 একান্তৰ কোণ। তো 1 নম্বৰ ত্ৰিভুজ এ বি পিৰ পৰা পাওঁ, ত্ৰিভুজ এ বি পিৰ পৰা পাওঁ পি আৰু ত্ৰিভুজ চি কিউ ডিৰ পৰা পাওঁ এ পি বি কোণ সমান সমান চি কিউ বি কোণ প্ৰতিটো 90 ডিগ্ৰী। এংগল 1 সমান এংগল 2 একান্তৰ কোণ। তাৰপিছত এ বি সমান চি ডি, তাৰ কাৰণ হৈছে সামান্তৰিকৰ বিপৰীত বাহু। সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান। এতেকে ত্ৰিভুজ এ বি পি সৰ্বসম ত্ৰিভুজ চি কিউ ডি। এইটো হৈছে এ এছ ৰোল। তাৰপিছত 2 নম্বৰত প্ৰমাণ কৰিব দিছে 10(2) এ পি সমান চি কিউ। যিহেতু এ বি পি আৰু চি কিউ ডি এই ত্ৰিভুজ দুটা সৰ্বসম, গতিকে আমি কি লিখিব পাৰোঁ এ পি সমান চি কিউ চিপিচিটি মতে প্ৰমাণিত হ'ল। তাৰপিছত 11 নম্বৰ 11 নম্বৰত 6টা প্ৰমাণ কৰিব দিছে, তাৰ ছবিটো আঁকি লওঁ। এ বি চি এটা ত্ৰিভুজ, ইয়াৰে এ বিৰ সমান্তৰালকৈ ডি অঁকা হৈছে। এফ তাৰপিছত এ ডি বি ই সংযোগ কৰা হৈছে। তো 1 নম্বৰ প্ৰশ্ন 10(1) এ বি ই ডি চতুৰ্ভুজৰ পৰা পাওঁ এ বি
ই ডি এইটো চতুৰ্ভুজৰ পৰা আমি কি পাওঁ এ বি সমান ডি ই আৰু এ বি সমান্তৰাল ডি ই এতেকে এ বি ই ডি এটা সমান্তৰিক গতিকে আমি কি লিখিব পাৰোঁ এ ডি সমান সমান বি ই আৰু এ ডি সমান্তৰাল ডি ই তাৰপিছত 2 নম্বৰ বি ই এফ চি চতুৰ্ভুজৰ পৰা পাওঁ বি সমান চি এফ আৰু বি ই সমান্তৰাল চি এফ এতেকে বি ই এফ চি এটা সমান্তৰিক তিনি নম্বৰ প্ৰশ্ন আমি ওপৰত পাই আহিলোঁ যে এ ডি সমান বি ই এ ডি সমান বি ই আৰু এ ডি সমান্তৰাল ডি এইটো যদি 1 নম্বৰ দিওঁ আৰু চি এফ সমান সমান বি ই সমান চি এফ বা বি ই সমান্তৰাল চি এফ গতিকে এইটো যদি 2 নম্বৰ দিওঁ এইটো 1 এইটো 2 তেতিয়াহ'লে 3 নম্বৰত আমি কি লিখিব পাৰোঁ চি এফ সমান সমান বি ই আৰু চি এফ সমান্তৰাল বি ই গতিকে 1 আৰু 2 পৰা আমি কি লিখিব পাৰোঁ 1 আৰু 2 পৰা আমি পাওঁ এ ডি সমান চি এফ আৰু এ ডি সমান্তৰাল চি এফ তাৰপিছত 4 নম্বৰত প্ৰমাণ কৰিব দিছে কি 4 নম্বৰত কৈছে এ চি এফ ডি চতুৰ্ভুজটো এটা সমান্তৰিক গতিকে ওপৰত আমি কি পালোঁ যে এ চি এফ ডি এইটো যদি আমি সংযোগ কৰোঁ তেতিয়াহ'লে এইটো নিশ্চয় কি হ'ব এটা সমান্তৰিক হ'ব কাৰণ এইটোৰ লগত এইটো সমান্তৰাল লগতে সমান এইটোৰ লগত এইটো সমান্তৰাল লগতে সমান গতিকে আমি কি লিখিব পাৰোঁ এ চি এফ ডি এটা সমান্তৰিক
সমান্তৰিক তাৰপিছত 5 নম্বৰ প্ৰশ্ন ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ পৰা পাওঁ AB সমান DE BC সমান সমান EF প্ৰদত্ত এইটো প্ৰদত্ত আৰু AC সমান সমান DF গতিকে আমি কি লিখিব পাৰোঁ এতে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DEF এইটো বিধিটো কি হ'ব SSS স্বীকাৰ্য গতিকে এইখিনি প্ৰমাণিত হ'ল